নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বহু ডাঙৰ এটা নিউজ, য'ত নেকি তেওঁ কৈছে যে অহা 5 বছৰত মানে নেক্সট টাৰ্মত তেওঁ আৰু 2 লাখ নতুন চৰকাৰী চাকৰি দিব। আৰু আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে যি কথা কয় তেওঁ সেইটো পালন কৰে। আজি অৰুণোদয়ৰ যি 9,000 টকা স্কিমত দিয়াৰ সময়ত তেওঁ আই মাতৃসকলক জনাইছে যে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক নেক্সট টাৰ্মত আৰু 2 লাখ নতুন চাকৰি দিব। এই বছৰ তেওঁ 1,60,000 চাকৰি তেওঁ দিছে গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টত, আৰু অহা বছৰৰ তেওঁ এটা টাৰ্গেট ৰাখিছে 2 লাখ নতুন গভৰ্ণমেণ্ট জব ক্ৰিয়েট কৰিব আৰু ল'ৰা ছোৱালীসকলক দিব। আৰু এইটো বহুত ডাঙৰ কথা। চ' যিসকলে টিচাৰ হ'ব বিচাৰে বা ADRE কওক বা হেল্থত আৰু অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত কাম কৰিম বুলি ভাবিছে, চ' আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, কিয়নো আফটাৰ ইলেকশ্যন এই এডভাৰটাইজমেণ্টবোৰ ৰিক্ৰুটমেণ্টৰ এটাকৈ আহি থাকিব। এই বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনি লওক। আমি পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ, আৰু যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আমি পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ, আৰু যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব।